হেল্ল' গাইজ, আহক আজি গেট ৰেডি উইথ মি এটা বনাওঁ। এয়া আজি বিয়ালৈ যাবলৈ আছিলে 9টা বজাত আৰু মই 8:30 বজাৰ পৰা ওলাবলৈ ৰেডি হৈছোঁ, দেখিছেনে? এইফালে মোৰ আজি যদি মেকআপটো নহয়, ডাঙৰ ডাঙৰ মেকআপ আৰ্টিষ্টসকলে দেখে নহয়, তেওঁলোকে মোক মানে পিটিবলৈ বাকী থাকিব, কাৰণ মই ইমান খৰধৰকৈ মেকআপ কৰিছোঁ। আৰু দেখিছেনে, যিহে পাইছোঁ তিহে দিয়ে মেকআপ কৰি লৈছোঁ। আৰু এই লিপষ্টিকটো মই এইটো সদায় লগাওঁ, মেৰুন কালাৰ, আপোনালোকে দেখিব পাৰে মোৰ ভিডিঅ'বিলাকত বা ফটোবিলাকত। তাৰপিছত ফুট লগালোঁ আৰু এয়াই মোৰ মেকআপ ডান হৈ গ'ল। কিন্তু জুৱেলাৰী নিপিন্ধিলে নহ'ব, যিহেতু সেইবাৰ প্ৰথমতে ভাবিছিলোঁ নিপিন্ধোঁ, জেকেটটো একদম ডিঙি টেটুলৈকে চেইনটো মাৰি যাম। তাৰপাছত ভাবিলোঁ নহয়, বোলো চবেই চাই থাকিব, কি ভাবিব, পিন্ধি লওঁ বোলো। তাৰপিছত আকৌ পিন্ধিলোঁ আৰু মই ঝুমকাযোৰ পিন্ধিলোঁ। কি হ'ল জানেনে, স্কুটি পিন্ধি যাওঁতে হেলমেটত লাগি আছিলে, টান মাৰি খুলি দিলোঁ যে, ঝুমকা দুডালমান এৰিলে। তাৰপিছত নেকলেছটো পিন্ধিলোঁ। আৰু মোৰ এই সীতাহাৰডালৰ সকলোৱে সুধি আছিলে বা আপোনাৰ সীতাহাৰডালৰ ইয়েৰিংছৰ ডিজাইনটো দেখাব, এদিনো নিপিন্ধে আপুনি কিয়? মই নিপিন্ধোঁ কাৰণ সেইটো সময়ত মই যেতিয়া বিয়া হৈছিলোঁ আৰু এডাল যেতিয়া সোণাৰী দোকানত বনাবলৈ দিছিলোঁ নহয়, তেতিয়া মই এই ডিজাইনটো দিবলৈ কিহে পাইছিলে মই নাজানো, এনেকৈ কাণৰ পৰা লৈ ওপৰলৈ থাকে যে। তাৰপিছত ইমান লাজ লাগে, এতিয়াতো মই সেইডাল ভাবিবই নোৱাৰোঁ পিন্ধাৰ কথা, এনেকৈয়ে থাকিলে আৰু বেচেৰাডাল। কেতিয়াবা ভঙাই কিনে বেলেগ ডিজাইন দিম ভাবিছোঁ, আৰু তেনেকৈ আকৌ ভঙাবলৈও বেয়া লাগে। তো এয়াই আছিলে আজি মোৰ মেকআপ ভিডিঅ'। তেনে মই ৰেডি হৈ গ'লোঁ। এতিয়া ৰিহান আৰু হাজবেণ্ডক ৰেডি কৰাই লওঁ, তেওঁলোক পুটুককৈ ওলাই, মোৰে অলপ সময় লাগে। তো এয়াই আজি ভিডিঅ', বাই।